সাধুটোৰ যে দ্বিতীয় ভাগ লৈ আহিছোঁ। কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই। সেই দেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ খুৱাও কুকুৰক, দে গাখীৰ খুৱাও কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি, নিউ শিং খান্দো মাটি, দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট, ভোজন কৰোঁ টিপচি গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছোঁ, ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাও গাইক, ওলাক গাখীৰ খুৱাও কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি, দিও কুমাৰক গঢ়ক ঘটি, দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ ঘাঁহ দিম, যদি কাটি নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে, কমাৰ কাই ঘৰত আছানে? কমাৰে উত্তৰ দিলে, আছোঁ কাউৰী ভাই, কি সকামত বা আহিলা? কাউৰীয়ে উত্তৰ দিলে, দে খন্তে কাটো ঘাঁহ, খুৱাও কুকুৰক ওলাওক গাখীৰ, দে খন্তে কাটো ঘাঁহ, খুৱাও গৰুক ওলাওক গাখীৰ, খুৱাও কুকুৰক বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি, দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট, তুলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কমাৰে ক'লে, মোৰ জুইকুৰা নুমাই গ'ল, যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰৰ এঠাইত জোৰ ধোঁৱা ওলাইছে। দেখিয়ে সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ী ধান সিজাই থকা দেখিলে। বুঢ়ীয়ে ওচৰ চাপি কাউৰীয়ে ক'লে, আই মোৰ অলপ জুই দিবানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহতকৈ দিম? কাউৰী ক'লে, মোৰ ডেউকাৰ ভিতৰতে বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডেউকা পুৰি গলত সি মাছ সাগৰত পৰি বুৰি মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পাছে পাছে আগৰে পৰা গুৰিলৈকে এইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীয়ে মৃত্যু দেখি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডাল পৰিলগৈ। মোৰ কানি কাপোৰ কলাহলত মই গুচি আহিলোঁ। ঢেঁকীয়ে মেলিলে ঠোৰ, মোৰ কথাৰ পৰিলৰ, তামোলে মেলিলে দাবী, কোন কলৈ যাবি, কলা মেকুৰী বগা কাণ, ডাকি বোলা ৰাম ৰাম। এই সাধুটোৰ পৰা আমি নীতি শিক্ষা ল'ব পাৰোঁ। যি কথাটো ঢৰা কাউৰী আৰু টিপচীৰ মাজত আলোচনা হ'ল, ঢৰা কাউৰীয়ে টিপচীৰ বাজিত জিকি টিপচীক খাব বিচৰা কথাটো আচলতে এটা অন্যায়, আৰু সেই অন্যায়ৰ পথেৰে যোৱা কাৰণে শেষত ঢৰা কাউৰীৰ মৃত্যু হ'ল। আমি এইটোও এটা নীতি শিক্ষা পাওঁ। দ্বিতীয় আনটো কথা, যাৰ সিদ্ধান্ত লোৱাৰ কোনো ধৰণৰ নিজৰ কোনো ধৰণৰ কি নাথাকে, যে আনৰ সিদ্ধান্ত মতে ঘূৰি ফুৰে, বেলেগেহে ৰাস্তা দেখুৱাই দিবলগীয়া হয়, তাৰ এনেকুৱাই দশা হয় ঢৰা কাউৰীৰ দৰে। একেদৰে বুদ্ধি নাথাকিলে মানুহৰ এনেকুৱা দশা হ'ব পাৰে, বুদ্ধিহীন মানুহৰ এনেকুৱা দশা হ'ব পাৰে বুলি আনটো আমি নীতি শিক্ষা ল'ব পাৰোঁ। আৰু এটা নীতি শিক্ষা আমি ল'ব পাৰোঁ যে আনে যলৈ পঠিয়াইছে তলৈ গৈছে, লোকে যলৈ যি কৈছে তাকে মানিছে। ঠিক এনে এক শ্ৰেণীৰ মানুহ আমি লগ পাওঁ, নিজৰ বুলি একো নাথাকে, লোকৰ কথা মতে ঘূৰি ফুৰা, লোকৰ কথা মতে তেওঁলোকে কাম কৰি থকা দেখোঁ। আৰু এই শ্ৰেণীৰ মানুহৰো এনেকুৱা অৱস্থাই হয়গৈ। গতিকে সকলোৱে আমি সাধুটোৰ পৰা এইটো নীতি শিক্ষা লোৱা উচিত যে যি কামেই আমি নকৰোঁ ভাল বেয়া প্ৰথমতে চাই ল'ব লাগে। আৰু দ্বিতীয় কথা, আমি নিজে
অলপ বুদ্ধিয়ক হ'ব লাগে আৰু কি কাম কৰিম সিদ্ধান্তটো নিজে ল'ব পৰা হ'ব লাগে।